এ মেন ৱাকছ 6 কিলোমিটাৰ টু নৰ্থ ঠিক আছে এজন মানুহ আছিল তেওঁ নৰ্থৰ ফালে নৰ্থ মানে এইফালে কিমান গ'ল এইখিনি 6 কিলোমিটাৰ গ'ল নৰ্থৰ ফালে উত্তৰে দেন টাৰ্ণছ ৰাইট ঠিক আছে মানুহজন ইফালমুৱা হৈ আছে তেওঁ সোঁফালে ঘূৰি কিনে 90 ডিগ্ৰী ঘূৰি কিনে তেওঁ 8 কিলোমিটাৰ আৰু যাব তাৰপিছত 90 ডিগ্ৰী ঘূৰিলে মানুহজন ইফালমুৱা হৈ আছিল ইফালমুৱা হৈ গ'ল এতিয়া ইফালে কিমান যাব ইফালে যাব 8 কিলোমিটাৰ ঠিক আছে তাৰপিছত কি সুধিছে দেন হি টাৰ্ণছ সাউথ এণ্ড ৱাক 3 কিলোমিটাৰ তাৰপিছত মানুহজনে ইফালে দক্ষিণ ফালে ঘূৰা বুলি কৈছে দক্ষিণ ফালে কিমান ঘূৰিছে 3 কিলোমিটাৰ এইখিনি গোটেই 6 কিলোমিটাৰ আছিল মানে ইয়াৰ আধা আমাৰ এইখিনি মান হ'ব 3 কিলোমিটাৰ ঠিক আছে তাৰপিছত কি কৈছে এগেইন হি টাৰ্ণছ ৰাইট থ্ৰু 90 এণ্ড ৱাক 4 কিলোমিটাৰ এণ্ড ষ্টপ তাৰপিছত মানুহজন ইফালমুৱা হৈ আছে বৰ্তমান ৰাইট ফাল হ'লে মানুহজনৰ ইফাল হ'ব ঠিক আছে ইফালে কিমান গ'ল 4 কিলোমিটাৰ 90 ডিগ্ৰী তেনেকৈ আৰু 4 কিলোমিটাৰ গ'ল 4 কিলোমিটাৰ কিমান হ'ব এইখিনি কিমান আছিল 8 কিলোমিটাৰ ইয়াৰ আধা মানে এইখিনি মানলৈকে মানুহজনে আকৌ আহিল ঠিক আছে আমি প্ৰথম এইটো ষ্টাৰ্টিং পইণ্টটো যদি এ বুলি ধৰি লওঁ তাৰপিছত কি সুধিছে হাউ ফাৰ হি নাও ফ্ৰম হিজ ষ্টাৰ্টিং পইণ্ট এতিয়া আমাৰ এইটো লাষ্ট পইণ্টটো দি দিছে ঠিক আছে এইখিনিলৈকে এতিয়া মানুহজন এইখিনিত আছে এইখিনিৰ পৰা গৈছিল এতিয়া এইখিনিৰ পৰা এইখিনি দূৰত্ব ওলাব দিছে একদম ইজি ঠিক আছে এনেকৈ এডাল চিন দি দিয়ক এইখিনি যদি 6 কিলোমিটাৰ হয় ইয়াৰে আধা ঠিক আছে মানে এইডাল ইফালে এইখিনি 3 কিলোমিটাৰ আছিল এইখিনি মানে এইখিনি 3 কিলোমিটাৰ এইখিনি আমি একডাল এইখিনি কিমান হ'ব এতিয়া এইখিনি হ'ব 3 কিলোমিটাৰ ঠিক আছে এইখিনি 3 কিলোমিটাৰ তাৰপিছত এইখিনিলৈকে 8 কিলোমিটাৰ আছিল যিহেতু এইখিনি 4 হ'ব এইখিনি 4 হ'ব ঠিক আছে এইখিনি হ'ব 4 কিলোমিটাৰ আমি যদি এইটো চি এইটো বি বুলি যদি ধৰিলোঁ এটা সূত্ৰ আছে এনেকুৱা কুৱেশ্যন এটা সূত্ৰ ব্যৱহাৰ কৰিবই লাগিব পাইথাগোৰাছৰ সূত্ৰটো এই চবচে যোনডাল দীঘল ঠিক আছে আমি একদম চিম্পল ভাষাত যদি কওঁ এইডালক আমি স্কুৱেৰ কৰি দিম এ আৰু চি স্কুৱেৰ সমান কি হয় ইডাল স্কুৱেৰ যোগ ইডাল স্কুৱেৰ ইডাল কি হ'ব বি আৰু চি বি চি স্কুৱেৰ প্লাছ এ বি স্কুৱেৰ এইটো সূত্ৰই হয় এনেকুৱা কুৱেশ্যনৰ কাৰণে এ চি স্কুৱেৰ আমি নাজানো এইটো আমাক ওলাব দিছে এইটোৰ পৰা এইটো দূৰত্ব এ চি স্কুৱেৰটো আমি ইফালে ৰাখিম বি চি স্কুৱেৰ মানে এইটো আৰু এইটো আমি এইখিনি পালোঁ কিমান 4 কিলোমিটাৰ আমি ছবিটোৰ দ্বাৰাই পালোঁ 4 কিলোমিটাৰ 4 স্কুৱেৰ হৈ যাব স্কুৱেৰ আছে যিহেতু প্লাছ এ বি স্কুৱেৰ এ আৰু বিৰ কিমান ডিষ্টেঞ্চ আছে 3 এ বি মানে 3 ইয়াতে স্কুৱেৰ আছে স্কুৱেৰ 4 স্কুৱেৰ মানে 16 যোগ 3 স্কুৱেৰ মানে 9 16 কিমান 25 এইটো পালোঁ আমি এ চি স্কুৱেৰ এতিয়া এ চি যদি ওলাব লাগে এইটো আমি আৰু এটা সহজ কৰি দিওঁ এইটো 5 স্কুৱেৰ হ'ব 25 মানে এতিয়া এ চি যদি ওলাব লাগে তেতিয়া স্কুৱেৰ দুটা কাটা কাটি যাব এ চি মানে 5 এনচাৰটো হ'ব 5